বন্ধুসকল আজি মই ভিডিঅ'টোত আপোনালোকক আমাৰ যেটো হাঁহৰ ফাৰ্ম আছে এই হাঁহৰ ফাৰ্মৰ বিষয়ে 2-4 কথা আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ চেষ্টা কৰিম যে এই হাঁহকেইটা আমি কেনেকৈ পুহি আছো আৰু কেতিয়া পানীত এৰিব লাগে দানা দৈনিক কিমান খাই আছে মেডিচিন কি দিব লাগে কোনটো মেডিচিন কেতিয়া দিব লাগে কিমান ওজন আহিছে হাঁহৰ এইটো বয়সত তো এই বিষয়ে সকলো কথা আজিৰ ভিডিঅ'টোত এটা কৈ আপোনালোকৰ আগত দাঙি ধৰিবলৈ মই চেষ্টা কৰিম যদি আপুনি এই বিষয়ে জানিব খোজে তেনেহলে মোৰ যেটো ভিডিঅ' এই ভিডিঅ' প্ৰথম অৱস্থাৰ পৰা শেষলৈ আপুনি অলপ চাই থাকক বন্ধুসকল মুৰ্গী বা ব্ৰইলাৰ কয়লাৰ সোণালী লোকেল এইবিলাক যেনেকৈ ফাৰ্ম আকৃতিত পোহা হয় হাঁহো আপোনাৰ এনেকৈ পোহা হয় ফাৰ্ম আকৃতিত বন্ধুসকল এইবিলাক যিবিলাক হাঁহ দেখা পাই আছে এইবিলাক অৰিজিনেল লোকেল পাতি হাঁহৰ পোৱালি হয় এই হাঁহ পোৱালিবিলাক আমি ফাৰ্মিং আকৃতিত পুহি আছো আগতে এই হাঁহবিলাক মানুহে ঘৰত 2-এটা 5টা 10টা এনেকৈ পুহিছিল কণীৰ কাৰণে বা মাংসৰ কাৰণে বা বজাৰত বিক্ৰী কৰিবৰ কাৰণে কিন্তু আজিৰ দিনত এই হাঁহবিলাক ফাৰ্ম আকৃতিত সবেই পুহিব ধৰিছে কাৰণ এইবিলাক হাঁহৰ ডিমান্ড বেছি যদি ফাৰ্ম আকৃতিত এইবিলাক হাঁহ পুহিব পৰা নাযায় বৰ্তমান এটা সময়ত এইবিলাক হাঁহ আপোনাৰ বিলুপ্তি ঘটিব বন্ধুসকল এই হাঁহবিলাক আমিও ঠিক তেনেদৰে ফাৰ্মিং কৰি আছো আজি আপোনালোকে যিবিলাক হাঁহ দেখা পাই আছে এইবিলাক অৰিজিনেল লোকেল পাতি হাঁহ হয় গাঁৱে বুৱে ঘূৰি থকা যিবিলাক পাতি হাঁহ আছে এইবিলাক পাতি হাঁহৰ পোৱালি হয় এইবিলাক আমি এইবিলাক পুহি আছো আমাৰ ইয়াত বৰ্তমান আপোনাৰ 150টা হাঁহ পোৱালি আছে আমাৰ আৰু এটা ফাৰ্ম আছে তাত মই দেখুৱাম আপোনাৰ নেক্সট ভিডিঅ'ত তাত আছে আপোনাৰ 200টা টোটাল 350টা আমাৰ হাঁহ আছে তো সেই হাঁহকেইটা আমি পুহি আছো এইটো যেটো আপোনাৰ এৰিয়া দেখা পাই আছে এই এৰিয়াত বৰ্তমান আপুনি 150টা পোৱালি ইয়াত ৰাখিছো 150টা পোৱালি ইয়াত আমি খোৱা বোৱা দি আছো এইটো জেগাত বন্ধুসকল এই হাঁহ পোৱালিবিলাক প্ৰথম অৱস্থাত আমি 0 পোৱালি আনিছিলো সেই পোৱালিবিলাক প্ৰথম আপোনাৰ ব্ৰুডিং কৰিব লাগে ব্ৰুডিং মানে আপোনাৰ জানেই গৰণীয়াকৈ কৰি তাত আপোনাৰ হিট দিব লাগে লাইট দি হিট দিব লাগে তো তেনেকৈ আমি পুহিছিলো এই হাঁহ পোৱালিবিলাক ক্লোজ ব্ৰুডিং কৰিছিলো আপোনাৰ 7 দিন মান ক্লোজ মানে একদম আপোনাৰ ওপৰত ঢাকি চাকি ধুনীয়াকৈ আপোনাৰ যেটো ব্ৰুডাৰ আছে ব্ৰুডাৰটো সৰুকৈ তাত আমি 7 দিন মান ৰাখিছিলো ব্ৰুডিংটো কেনেকৈ কৰিব লাগে সেইটো ভিডিঅ' আপোনালোকৰ কাৰণে মই আপলোড দি থৈছো আপোনালোকে চাব পাৰে ভিডিঅ' ডেসক্ৰিপচনত এইটো লিংক দিয়া আছে কেনেকৈ ব্ৰুডিং কৰিলে হাঁহ পোৱালিবিলাকৰ আপোনাৰ মৰ্টেলিটি নহয় বন্ধুসকল বহুত ফাৰ্মাৰে মোক কুৱেশ্যন কৰে যে হাঁহ পোৱালিবিলাকক এনে কি দানা দিয়া হয় প্ৰথম দিনৰ পৰা বন্ধুসকল প্ৰথম দিনত ইহঁতক আপোনাৰ যেটো ব্ৰইলাৰৰ দানা আছে ব্ৰইলাৰৰ দানা দিয়া হয় প্ৰি ষ্টাৰ্টাৰ দানাটো আপুনি এটা পাত্ৰত বা প্লেটত দিব আৰু পানী খাবলৈ এনেকুৱা আপুনি ড্ৰিংকাৰত দিব সৰু ড্ৰিংকাৰত এটো ডাঙৰ ড্ৰিংকাৰ হয় এবিলাক আমি ডাঙৰ ড্ৰিংকাৰত দিছো কাৰণ এতিয়া পোৱালিবিলাক অলপ ডাঙৰ হৈ গ'ল তো তেনেকৈ দিব লাগে আৰু মেডিচিন কি দিব লাগে প্ৰথম দিনা আপোনাৰ ওআৰএছৰ পানী দিব খাবলৈ তাৰ পিছ দিনা মৰ্নিংত আপোনাৰ লিগজেন পাউডাৰ বা যিকোনো এন্টিবায়োটিক দিব ইভিনিং টাইমত অষ্টবেড আৰু বিমাইলৰ মিক্সাৰটো হাঁহক দিবলৈ চেষ্টা কৰিব বন্ধুসকল হাঁহৰ পালন ব্যৱস্থাৰ এটা ধুনীয়া ভিডিঅ' লৈ আহিম আপোনালোকে অলপ চাই থাকিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি সাপোৰ্ট কৰিব আমি হাঁহৰ A to Z পালন ব্যৱস্থাৰ এটা ভিডিঅ' লৈ আনিম আপোনালোকৰ সুবিধাৰ্থে বন্ধুসকল বহুত ফাৰ্মাৰে সুধিব পাৰে যে এইটো ৰাউণ্ডত কিয় ৰাখিছো মই হাঁহ পোৱালিবিলাকক বন্ধুসকল আপোনালোকে এইটো দেখা পাই আছে নে ঘৰ আমাৰ ফাৰ্ম ঘৰ এইটো তাত ৰাতি এই হাঁহবিলাক থাকে আৰু দিনত আমি এই হাঁহ পোৱালিবিলাকক ইয়াত লৈ আনো কাৰণ এতিয়া হাঁহ পোৱালিবিলাকৰ বয়স আমাৰ হাঁহ পোৱালিবিলাকৰ বয়স আজি 25 দিন হৈছে 25 দিনত আমি ইয়াত ৰাখিছো কাৰণ 25 দিনত যদি আপুনি পুখুৰীত এৰি দিয়ে গোটেই দিন যদি পুখুৰীত থাকে হাঁহৰ আপোনাৰ সৰ্দি লগাৰ চান্স আছে কাৰণ দিনটো আজি আপোনাৰ যেটো বতৰ তাই আছে নে বতৰটো ইমান ভাল নহয় সব আপোনাৰ ডাৱৰ পৰি আছে তো এই বতৰত আপোনাৰ ঠাণ্ডাত যদি আপুনি গোটেই দিন যদি পুখুৰীত থাকিব দিয়ে হাঁহৰ আপোনাৰ জ্বৰ বা কাহ হ'ব পাৰে
জ্বৰ কাহ হ'লে আপোনাৰ হাঁহ আপোনাৰ বচোৱাত দিগদাৰ হৈ যায় এইবিলাক মেডিচিনেও কাম নকৰে সেইকাৰণে আমি এটা গৰণীয়াকৈ এনেকুৱা জেগা বনাই লৈছোঁ যেতিয়া দিন আপোনাৰ বেছি আপোনাৰ ডাৱৰীয়া থাকে বৰষুণ দিয়াৰ আপোনাৰ সম্ভাৱনা থাকে তেতিয়া আমি হাঁহবিলাকক সেইটো ঘৰৰ পৰা মানে ফাৰ্মৰ পৰা আমি ইয়াত ডাইৰেক্ট আনি থৈ দিওঁ ইয়াত থাকিব যদি আপোনাৰ বেছি ৰ'দ থাকিলে কি কৰোঁ পুখুৰী আছে এইফালে আমাৰ সেই পুখুৰীত আমি যাবলৈ দিওঁ কিন্তু এতিয়া আমি ইয়াত ৰাখিছোঁ তাত অলপ পানীৰো ব্যৱস্থা কৰি দিছোঁ ইয়াতে পানীত আপোনাৰ খেলি আছে চাওক ধুনীয়াকৈ চাওক হাঁহ পোৱালিবিলাক পানী হৈছে সিহঁতৰ প্ৰাণ চাওক কিমান ধুনীয়াকৈ আপোনাৰ খেলি মেলি আছে বন্ধুসকল যদি কোনোবা ফাৰ্মাৰে কয় যে 150 পোৱালি আজিৰ দিনত কিমান দানা গৈ আছে বন্ধুসকল দানা ক'বলৈ গ'লে আজিৰ দিনত 3 পৰা 4 কেজিমান দানা গৈ আছে আজিৰ ডেটত 25 দিন বয়সত এই হাঁহ পোৱালিবিলাকক আপোনাৰ 3 পৰা 4 কেজিমান দানা গৈ আছে ব্ৰইলাৰৰ ষ্টাৰ্টাৰ দানা যিটো আছে সেইটো আমি দি আছোঁ বন্ধুসকল চাই আছেনে কিমান ধুনীয়া হাঁহ পোৱালিবিলাক তো এনেকৈ আমি এই হাঁহ পোৱালিবিলাকক পুহি আছোঁ বন্ধুসকল এতিয়া যদি আপোনালোকে কয় যে হাঁহৰ ওজন কিমান হ'ল ওজনৰ কথা ক'বলৈ গ'লে আজিৰ ডেটত হাঁহৰ এই হাঁহ পোৱালিবিলাকৰ ওজন কিছুমান আপোনাৰ 700 আছে 800 আছে 600 আছে একদম সৰু যিবিলাক আছে সেইবিলাক আপোনাৰ 400 গ্ৰাম মান হ'ব কিন্তু বাকি যিবিলাক হাঁহ আছে চাওক এইবিলাক হাঁহ আপোনাৰ এইটো চাওক 800 গ্ৰাম 700 গ্ৰাম এনেকুৱা হ'ব এইটো চাওক অৰিজিনেল লোকেল হাঁহ বন্ধুসকল যদি কোনোবা ফাৰ্মাৰৰ হাঁহ পোৱালি দৰকাৰ হয় ফাৰ্মিঙৰ বাবে তেনেহ'লে আমাৰ যিটো নাম্বাৰ আছে এই নাম্বাৰত যোগাযোগ কৰি আপুনি এইবিলাক হাঁহৰ পোৱালি লৈ ল'ব পাৰে বন্ধুসকল আমি সমগ্ৰ অসমতেই অৰিজিনেল পাতি হাঁহৰ পোৱালি আমি ফাৰ্মাৰৰ আমি যোগান ধৰি আছোঁ যদি আপোনালোকৰ দৰকাৰ হয় আমাৰ লগত যোগাযোগ কৰি এইবিলাক হাঁহ পোৱালি ইজিলি ক্ৰয় কৰিব পাৰে আৰু অৰিজিনেল ব্ৰিড পাব কোনো ধৰণৰ ডুপ্লিকেট নাপায় বন্ধুসকল হাঁহ পোহাত এটা ডাঙৰ ৰিস্ক কোনটো হয় যে হাঁহবিলাক নেংৰা হৈ যায় তো হাঁহবিলাক নেংৰা নহ'বলৈ এটা ভাল মেডিচিন আছে সেই মেডিচিনৰ ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিম আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বেলেগ বন্ধুসকলৰ লগত অলপ শ্বেয়াৰ কৰি দিব যাতে সেইসকলেও এই বিষয়ে জানিব পাৰে বন্ধুসকল মোৰ ভিডিঅ'টো আজি হাঁহ ফাৰ্মৰ এইখিনি আছিলে মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল প্লিজ কমেণ্ট বক্সত জনাব আৰু মোৰ চেনেলটো যদি এতিয়ালৈ আপুনি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক কাৰণ এথতে মীন পালন পশুপালন এইবিলাক বিষয়ৰ লগত জড়িত ভিডিঅ' আপলোড দিবলৈ মই চেষ্টা কৰোঁ বন্ধুসকল আপুনি যদি মীন পালন পশুপালন এইবিলাক কাম কৰি আছে বা এইবিলাক কাম কৰিম বুলি যদি ভাবি আছে তেনেহ'লে অসমৰ কৃষিকতা নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক বন্ধুসকল মোৰ ভিডিঅ'টো প্ৰথম অৱস্থাৰ পৰা শেষলৈ চোৱাৰ বাবে অসংখ্য ধন্যবাদ জনাইছোঁ